নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত এইবাৰ হ'ব কংগ্ৰেছৰ চৰকাৰ আৰু সৰ্ববৃহৎ পৰাজয়ৰ সন্মুখীন হ'ব বিজেপি দল। বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁট। জনতাক আজিৰ দিনটোত এই কথা লিখি ৰাখিবলৈ ক'লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। এইবাৰ সৰ্ববৃহৎ পৰাজয়ৰ সন্মুখীন হ'ব বিজেপি দল। জনতাক এই কথা লিখি ৰাখিবলৈ ক'লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। 4 জুনৰ পিছত প্ৰধানমন্ত্ৰীৰ আসনত নাথাকিব নৰেন্দ্ৰ মোদী। বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁট। বিৰোধী মিত্ৰজোঁটত এইবাৰ আহিব জয়ৰ ধুমুহা। উত্তৰ প্ৰদেশত দেশৰ ভিতৰতে আটাইতকৈ বেছিকৈ পৰাজয়ৰ সন্মুখীন হ'ব বিজেপি দল। উত্তৰ প্ৰদেশত পৰাজয়ৰ পৰা বিজেপিক কোনে উদ্ধাৰ কৰিব নোৱাৰে। নিৰ্বাচনী সভাত জনতাক এই গেৰাণ্টি দিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দেশৰ উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন আৰু জামিন লাভ কৰাৰ পিছতে ইতিমধ্যে তিহাৰ জেলৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অৰবিন্দ কেজৰিৱালৰ জামিন। 1 জুনলৈ অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে অৰবিন্দ কেজৰিৱালে। নিৰ্বাচনী প্ৰচাৰৰ বাবে অৰবিন্দ কেজৰিৱালে বিচাৰিছিল জামিন আৰু 21 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। 21 মাৰ্চৰ পৰা আজি পৰ্যন্ত জেলৰ ভিতৰতে আছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ সুৰানীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। আৰু 2 জুনত পুনৰ আত্মসমৰ্পণ কৰিব লাগিব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দেশৰ উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছতে ইতিমধ্যে মুকলি আকাশৰ তললৈ ওলাই আহিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু 1 জুনলৈকে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 1 জুনৰ পিছত অৰ্থাৎ 2 জুনত পুনৰ আত্মসমৰ্পণ কৰিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পৰৱৰ্তী খবৰ, এইবাৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। 2023-24 পৰ্যটন বৰ্ষত কাজিৰঙাৰ মুঠ পৰ্যটকৰ সংখ্যা 3,27,493 গৰাকী আৰু এই বৰ্ষটোত কাজিৰঙাৰ ৰাজহৰ পৰিমাণ 8.8 কোটি টকা। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।